ওয়াকফ বিল যিখন আছিলে আইন যিখন আছিলে সেইখন যিখন সংশোধনী বিল আনিলে আইনত পৰিণত কৰিলে সেইখন সম্পূৰ্ণৰূপে সংবিধান বিৰোধী আৰু মুছলমান জনতাৰ বিৰোধী। এইটো হ'ল মুছলমানসকলৰ ওপৰত বিজেপি চৰকাৰৰ এটা আগ্ৰাসন বা আক্ৰমণ। ওয়াকফ নতুন বিলখন কোনো গণতান্ত্ৰিক মানুহে সেইকাৰণে বিজেপিৰ সংখ্যালঘুৰ ওপৰত এই আক্ৰমণক কোনেও সমৰ্থন কৰিব পৰা নাই। আমি সেইকাৰণে এই ওয়াকফ বিলখন বাতিল কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আগৰ দৰে ওয়াকফ বিলখন ৰখাৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰিছোঁ আৰু মুছলমানসকলৰ যিটো ধৰ্মীয় সম্পত্তি সেইবিলাক পৰিচালনা কৰিবৰ কাৰণে মুছলমানসকলকে দায়িত্ব অৰ্পণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। ওয়াকফ বিল যিখন আছিলে আইন যিখন আছিলে সেইখন যিখন সংশোধনী বিল আনিলে আইনত পৰিণত কৰিলে সেইখন সম্পূৰ্ণৰূপে সংবিধান বিৰোধী আৰু মুছলমান জনতাৰ বিৰোধী। এইটো হ'ল মুছলমানসকলৰ ওপৰত বিজেপি চৰকাৰৰ এটা আগ্ৰাসন বা আক্ৰমণ। ওয়াকফ নতুন বিলখন কোনো গণতান্ত্ৰিক মানুহে সেইকাৰণে বিজেপিৰ সংখ্যালঘুৰ ওপৰত এই আক্ৰমণক কোনেও সমৰ্থন কৰিব পৰা নাই। আমি সেইকাৰণে এই ওয়াকফ বিলখন বাতিল কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আগৰ দৰে ওয়াকফ বিলখন ৰখাৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰিছোঁ আৰু মুছলমানসকলৰ যিটো ধৰ্মীয় সম্পত্তি সেইবিলাক পৰিচালনা কৰিবৰ কাৰণে মুছলমানসকলকে দায়িত্ব অৰ্পণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। ওয়াকফ বিল যিখন আছিলে আইন যিখন আছিলে সেইখন যিখন সংশোধনী বিল আনিলে আইনত পৰিণত কৰিলে সেইখন সম্পূৰ্ণৰূপে সংবিধান বিৰোধী আৰু মুছলমান জনতাৰ বিৰোধী। এইটো হ'ল মুছলমানসকলৰ ওপৰত বিজেপি চৰকাৰৰ এটা আগ্ৰাসন বা আক্ৰমণ। ওয়াকফ নতুন বিলখন কোনো গণতান্ত্ৰিক মানুহে সেইকাৰণে বিজেপিৰ সংখ্যালঘুৰ ওপৰত এই আক্ৰমণক কোনেও সমৰ্থন কৰিব পৰা নাই। আমি সেইকাৰণে এই ওয়াকফ বিলখন বাতিল কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আগৰ দৰে ওয়াকফ বিলখন ৰখাৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰিছোঁ আৰু মুছলমানসকলৰ যিটো ধৰ্মীয় সম্পত্তি সেইবিলাক পৰিচালনা কৰিবৰ কাৰণে মুছলমানসকলকে দায়িত্ব অৰ্পণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। ওয়াকফ বিল যিখন আছিলে আইন যিখন আছিলে সেইখন যিখন সংশোধনী বিল আনিলে আইনত পৰিণত কৰিলে সেইখন সম্পূৰ্ণৰূপে সংবিধান বিৰোধী আৰু মুছলমান জনতাৰ বিৰোধী। এইটো হ'ল মুছলমানসকলৰ ওপৰত বিজেপি চৰকাৰৰ এটা আগ্ৰাসন বা আক্ৰমণ। ওয়াকফ নতুন বিলখন কোনো গণতান্ত্ৰিক মানুহে সেইকাৰণে বিজেপিৰ সংখ্যালঘুৰ ওপৰত এই আক্ৰমণক কোনেও সমৰ্থন কৰিব পৰা নাই। আমি সেইকাৰণে এই ওয়াকফ বিলখন বাতিল কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আগৰ দৰে ওয়াকফ বিলখন ৰখাৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰিছোঁ আৰু মুছলমানসকলৰ যিটো ধৰ্মীয় সম্পত্তি সেইবিলাক পৰিচালনা কৰিবৰ কাৰণে মুছলমানসকলকে দায়িত্ব অৰ্পণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।